ফেটি লিভাৰ হলে মাছ মাংস কণী বা তেল খাব পাৰি নে নোৱাৰি বা ফেটি লিভাৰ হলে বইল খানা খাব লাগে নেকি ভালকে মন দি শুনিব হা এইটো ভিডিঅ'ত বহুত মানুহৰ হেল্প কৰিব গৈ আছে ফেটি লিভাৰ বুলি কোৱাৰ লগে লগে মানুহৰ মনৰ এটা ভুল ধাৰণা আছে যে আমি যদি ফেট বেছিকে খাওঁ মাছ মাংস বেছিকে খাওঁ তেতিয়াহ'লে আমাৰ লিভাৰত গৈ ফেট জমা হয় আচলতে আপোনাৰ লিভাৰত যে ফেটবোৰ জমা হৈছে সেই লিভাৰৰ ফেটবোৰ আচলতে আপুনি খোৱা অত্যাধিক শৰ্কৰা আমাৰ শৰীৰত শৰ্কৰা বা কাৰ্বহাইড্ৰেট লাগে যদিহে সেই কাৰ্বহাইড্ৰেট বা শৰ্কৰা লাগাতকে যদি আপুনি বেছিকে খায় তেতিয়া শৰীৰে ভৱিষ্যতে প্ৰয়োজন হ'ব বুলি ঠায়ে ঠায়ে জমা কৰি ৰাখে আৰু ঠাইবোৰ হৈছে মাংসপেশী পেটৰ এই চৰ্বিবিলাক আৰু লগতে লিভাৰ বা পেংক্ৰিয়াছ এতিয়া আপুনি যিমান বেছি শৰ্কৰা বা কাৰ্বহাইড্ৰেট খাব সিমান বেছি আপোনাৰ জমা হ'ব ফেটি লিভাৰ এহে আপুনি ফেটি লিভাৰ হলে মই বাৰে বাৰে সকলো ভিডিঅ'তে কওঁ যে আপুনি কম কৰক কি কাৰ্বহাইড্ৰেট আপুনি ডেইলি 1 ঘণ্টা 1.5 ঘণ্টামান বেগাই খোজ কাঢ়ক এক্সাৰচাইজ কৰক আৰু লগতে ৰাতি খানাটো আপুনি অলপমান সোনকালে খাওক